নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিৰ 1 মাহ আজি 21 দিন বয়স হৈছে। চাওক আপোনালোকে মোৰ হাঁহৰ পোৱালিৰ সাইজ বিলাক। মোৰ হাঁহৰ পোৱালি হয়, আপোনালোকে চাওক খুব ধুনীয়া ওজন হৈছে। 1 কেজি লৈকে হৈছে ইহঁতৰ ওজন। সবকেইটা খুব ধুনীয়া হৈছে। মই ডাঙৰ বিলাক ইয়াত এটা সাইডত থৈছো, আপোনালোকে চাই আছে। ইহঁতক মই দানা এতিয়া দিম আৰু মই সৰু বিলাক এইটো এটা ৰুমত ৰাখিছো। আপোনালোকে চাই আছে অলপ সৰু সৰু সাইজ হয়, তাত ইয়াত সবকেইটা মই ৰাখিছো। তো এইকেইটাৰো ডাঙৰ বেছৰ যোনবিলাক কেইটামান আছে ইয়াতে, ইয়াৰো মানে 1 মাহ 21 দিন বয়স হৈছে। আৰু মোৰ সেকেন্ড বেচ যেটো আছে ইয়াতে সব এটা মিলোৱা আছে। তো যেকেইটা মানে অলপ সৰু সৰু দেখা যায় এইবিলাক মোৰ সেকেন্ড বেজৰ হাঁহৰ পোৱালি হয়। তো মই ইহঁতক এনেকৈ ৰাখি থৈছো। চাওক আপোনালোকে গ্ৰথটো চাওক। সৰু ডাঙৰ যোনটো বেচ মোৰ আছে মই একেলগে থৈ দিছো, বুজা নাযায় যে সৰু ডাঙৰ পোৱালি আছে বুলি ইয়াত। গতিকে আপোনালোকে চাওক এনেকে মোৰ হাঁহৰ পোৱালিবিলাক থৈ দিছো। এতিয়া হওক আপোনালোকক দানা বনাই দেখাও আৰু মেডিচিন কি দিম আপোনালোকক সবিশেষ দেখাই যাম। ডাঙৰ পোৱালিবিলাক হয় মোৰ ওচৰত লৈ আপোনালোকক দেখুৱাই আছো। চাওক হাঁহৰ পোৱালিবিলাক খুব এটা ধুনীয়া চাই হৈছে। আপোনালোকক মই এটা দেখুৱাই দিওঁ এনেকে। চাওক এয়া খুব ধুনীয়া হৈছে আৰু পুৰা 1 কেজি মান হৈছে। এয়া মই এতিয়া দানা তৈয়াৰ কৰি আছো। এয়া মই ফিনিচাৰ দানা পানীত মিহলাই দিলো আৰু মই আজি ফিনিচাৰ দানা অলপকে দিম, কাৰণ মোৰ হাঁহৰ পোৱালি বিলাকৰ ভিতৰত ডাঙৰ বিলাক যেকেইটা আছে মই 50টা ডাঙৰ বিলাক একেলগে এটা সাইডত ওলাই ৰাখিছো আৰু বাকি 134 যে আছে 134 টো মই বেলেগকে ৰাখিছো আৰু 134ৰ আকৌ দুটা ভাগ কৰিছো। মানে সৰু সৰু যিবিলাক আছে এইবিলাক মানে দানা খাব নোৱাৰে। তো 134 যে হাঁহৰ পোৱালি আছে সেইকেইটাক মই দুটা ভাগত ভগাইছো। এতিয়া মই 3টা ভাগত আজি ইহঁতক দানা দিম। তো আপোনালোকক এটা দানা মই বনাই দেখুৱাই আছো আৰু মই আজি কি ঔষধ দিম আপোনালোকক দেখুৱাই দিওঁ। এইটো ঔষধ হয়, আপোনালোকে চাওক। এইটোৰ নাম হ'ল কেলফোফেৰল মেডিচিনটো মই 30 গ্ৰাম মান দিম আইডিয়া হিচাপত। এনেকে 30 গ্ৰাম মান এনেকে দিলো আইডিয়া হিচাপত। আৰু এইটো মই পানীৰ লগত ধুনীয়াকৈ মিহলাম, কাৰণ এইটো সহজে দানাৰ লগত মিহিব নোখোজে। তো এইটো ধুনীয়াকৈ মই মিহলাই তাৰপিছত মই ধানৰ গুড়ি দিম আৰু হাঁহৰ পোৱালিবিলাকক খুৱাম। আপোনালোকে ভিডিঅ'ত চাই থাকক। চাওক মই দানা বনাইছো। দানা বনোৱাৰ পিছত মই ইহঁতক দানা দিলো আৰু এটা সেকেন্ড বেজৰ আৰু এটা গ্ৰুপ মই এইটো ৰুমত ৰাখিছো। এইটো ৰুমতো মই এতিয়া দি যাম। চাওক ইয়াত মই দিয়া নাই, মই এনেকে ধুনীয়াকে বস্তাৰ তলত পাৰি তাতে মই খোৱাৰ দানাবিলাক দিওঁ। গতিকে আপোনালোকে চাওক এতিয়া মই ইহঁতক দি যাম দানা। মানে ভৰি পেলোৱাৰ জাগা নাই আৰু লাহে লাহে পেলাব লগা হয়, নহ'লে ভৰিৰ ওপৰত পৰিলে আকৌ হাঁহবিলাক লেঙেৰা হৈ যায়। গতিকে মই দানাটো দি যাম 15 মিনিট, তাৰপিছত মই ইয়াতে থৈ দিলো, নহ'লে উপায় নাই আৰু। তো এনেকে যদি মই দানা দিওঁ তেতিয়াহ'লে ইহঁতে খায়ো ভাল পায়, সবকেইটা মানে পায়, নহ'লে আকৌ কিছুমানে নাপায় যদি মই কিবা বৰ্তনত দিওঁ। গতিকে সবকেইটা যাতে প্ৰপাৰ পায় তাৰ কাৰণে মই এনেকৈ দিয়াৰ চেষ্টা কৰোঁ ডেইলি। তো চাওক মোৰ সেকেন্ড বেজৰ দুটা যোনটো ভাগ কৰিছো এই দুটা ভাগৰ মোৰ অলৰেডি খোৱা হৈ গ'ল।
এইটো ভাগটো খোৱা হৈ গ'ল আৰু সেইটো আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল মোৰ সেকেন্ড বেজৰ আৰু এটা ভাগ মানে দুটা ভাগ কৰিছোঁ আৰু ডাঙৰ ভাগবিলাক ইয়াতে আছে এতিয়া ইহঁতক ধুনীয়াকৈ দানা দিম আকৌ মই দানা বনাম আপোনালোকে চাই থাকক চাওক মই ডাঙৰ হাঁহৰ পোৱালি আৰু ডাঙৰ হাঁহৰ পোৱালি ইয়াত পুৰা 50টা আছে 50খন হাঁহৰ পোৱালি মই ইয়াত ডাঙৰটো মানে বাছনি কৰি ডাঙৰকেইটা ওলাই লৈছোঁ তো গতিকে মই ইহঁতক এতিয়া খাবলৈ দিম মই দানা ৰেডি কৰিলোঁ ইয়াত আছে দানা তো মই দানাটো আগত দি লওঁ তাৰপিছত আপোনালোকক দেখুৱাম দানা ইহঁতে কেনেকৈ খাই আছে চাওক আপোনালোকে এইকেইটা পোৱালিৰ দানা খোৱা অলৰেডি হৈ গ'ল তো ইহঁতক মই আজি মেডিচিন কি দিলোঁ ইহঁতক মই অকল কেলফোফেৰেল মেডিচিনটো দিছোঁ আজি কোনো লিক্সিন পাউডাৰ দিয়া নাই আজি কোনো ভিমাৰল দিয়া নাই আজি কোনো ধৰণৰ লিভাৰ টনিক দিয়া নাই আজি অষ্টবেটো দিয়া নাই আজি মুঠতে ইহঁতক কোনো ধৰণৰ মেডিচিন দিয়া নাই আজি ৰাতিপুৱা অলপ গৰম মৌচমটো অলপ গৰমৰ ভাৱ হৈছে গতিকে মই ইহঁতক দিয়া নাই অকল কেলফোফেৰেল ভিটামিনটো দিছোঁ আইৰণ সাপ্লিমেণ্টটো দিছোঁ আৰু ইহঁতক মই এতিয়া পানীটো দিয়া নাই ডিংকাৰত সবকেইটা বাহিৰত আছে সেই দুটা পোৱালি দুটা ভাগত ভগাইছোঁ সেইকেইটাক মই দিছোঁ এতিয়া তাৰ পৰা আনি মই ইহঁতক দিম পানী চাওক বন্ধু বান্ধৱীসকল ইহঁতক পানী দিয়াৰ লগে লগে ইহঁতে দানা শেষ কৰি সবকেইটা পানী খাবলৈ গৈছে গতিকে পানী খোৱা হ'লে মই ইহঁতক নদীত লৈ যাম নদীত লৈ ইহঁতৰ গাটো ধুই আনিম কাৰণ চাওক গাটো লেতেৰা কৰি পেলাইছে অলপ পিছত খোৱাৰ পিছত অলপ ৰেষ্ট লোৱাৰ পিছত ইহঁতক মই নদীত লৈ যাম নদীত লৈ ইহঁতক ধুনীয়াকৈ গা ধুৱাই লৈ আহিম তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লগত থাকিব